MLA শিৱসাগৰ MLA শিৱসাগৰ MLA শিৱসাগৰ বিধায়ক খোলা এইটো খোলা একটু খোলা মই সোনকালে মই খোলা আৰু ইয়াৰ পৰা ছাৰ ফৰেঞ্চিক পাৰ্টি পানীবিলাক আমাৰ ইয়াৰ ওচৰৰ মানুহ কিবা এটা হয় কোৱা ঠাইবিলাক ফুটিলে সমস্যা হয় সিহঁতক এপ্লিকেশ্যন দিবলৈ আহে কিয় এপ্লিকেশ্যন লাগে তেওঁলোকক ঢোকা দি কৰিলোঁ তাৰপিছত তেওঁ নোলোৱাৰ কাৰণত আকৌ মই মানে গোটেই মানুহখিনি ক'লোঁ যে এনেকুৱা এনেকুৱা তেখেতে তেতিয়া দাদাহঁতে হেৰি কৰিছে এনে ব্যৱস্থা কৰিছে তাৰমানে মই কি বোলে আহিলোঁ তেওঁ মানে মই মতালোঁ ইয়াত মই মতালোঁ তাৰপিছত আমি কেৰেলাৰ নে কেৰেলা নেকি लिखा है अभी इंचार्ज लीव पे हैं तो ऑफिशियलिंग है हम लोग कुछ बातचीत करना है वो जो आप लोग का एफ्लुएंट का जो तो इसके बारे में कुछ बातचीत करना है क्या सिस्टम है आप लोग का बैठने के लिए जगह है कि आप बाहर में आएगा मतलब हम लोग पूरा तो किसी को अलाउ नहीं कर पाएंगे एक दो लोग नहीं वो लोगों का जो बजट है ना आइए आप लोग बाहर में आइए हम लोग का अलाउ नहीं है आप लोग तो आ सकते हैं ना आइए आप लोग आइए देख लेता हूँ आप लोग का जो सिक्योरिटी वगैरह है लेते आइए सिक्योरिटी वगैरह आइए देखिए हाल देखिए ৰাস্তাটো কৈছোঁ ফৰি পাৰ হৈ আছে तो सर पर गए एमएलए सर है एमएलए सर अच्छा ओके 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 हाँ ठीक है रेसिडेंट आ रही है एक पोस्ट रेनी वाटर क्या होता है कि जब रेन फ्लो से ज़्यादा हो जाता है तो वॉल से शीट करके हल्का सा जो पानी आ रहा है वो नॉट एफ्लुएंट लेकिन हम लोग एफ्लुएंट को पूरा आप सब लोग है ना अब जो आप एक बार प्लान कर लीजिए वो लेके सैंपल हाँ सैंपल ले लीजिएगा বলিয়াঘাটৰ পথলিয়াল অঞ্চলত আমাৰ শিৱসাগৰ সমষ্টিৰ GGS 1 ONGCৰ আমাৰ যিটো তেলখাট আছে এই তেলখাটটোৰ পৰা সদায় প্ৰব্লেম হৈ থাকে ওচৰৰ পথাৰবিলাকত পুৰা তেওঁলোকৰ এফ্লুৱেণ্টৰ বস্তু পেলাই দিয়ে অপেনলি পেলাই দিয়াৰ কাৰণে তাৰ পানীটো মানে পানীটো নষ্ট হৈ যোৱাৰ কাৰণে তাৰ মাছো খাব নোৱাৰে খেতি কৰিব নোৱাৰে এইবিলাক ৱেষ্টলেণ্ড হৈ গৈছে মানুহবিলাকে সদায় কমপ্লেইন কৰি থাকে আজি খবৰ পাই মই নিজে আহিলোঁ তাৰ উপৰিও তেওঁলোকৰ যিখিনি তাৰ ভিতৰত অভাৰ যিটো পানী হৈ যায় অভাৰ ফ্লাডেড হৈ যায় তেওঁলোকৰ কেম্পাছৰ ভিতৰৰ পানী সেইটো পেলাবৰ কাৰণেও তেওঁলোকৰ প্ৰপাৰ চিষ্টেম নাই যিটো কাৰণত সেই পানীটো আকৌ তেল মিহলি হৈ আহি মানুহৰ ঘৰ পৰ্যন্ত সোমায় এটা পিছফালে আৰু এখন নতুন ৱাল বনাই আছে সেই ৱালৰ পৰা পানী যাবৰ কাৰণে ওলাই যাবৰ কাৰণে ব্যৱস্থা নথকাৰ কাৰণে আখৰ পাখৰ মানুহবিলাকৰ প্ৰব্লেম হৈছে গতিকে আপোনালোকে দেখিছে ৰাস্তা পৰ্যন্ত পানী অভাৰ ফ্লাডেড হৈ গৈছে সেইকাৰণে এই অঞ্চলৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিলে ইয়াৰ মানুহবিলাকে এইটো কৈছিলে যে এইটো ভাল হোৱা নাই মই নিজে আহিলোঁ ONGC অফিচাৰসকলক মাতি আনিলোঁ তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু তেওঁলোকক মই জুলাই মাহৰ ভিতৰত এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে কৈ দিছোঁ জুলাই 31 তাৰিখৰ ভিতৰত যদি সমস্যাৰ সমাধান হয় অৰ্থাৎ তাৰ পৰা এক্সট্ৰা তেল লগা পানীটো যদি আমাৰ পথাৰত নপৰে তেতিয়াহ'লে ভাল কথা নহ'লে 1 আগষ্টৰ পৰা মই নিজে ইয়াৰ বিৰুদ্ধে একচন ল'ম আৰু এতিয়া ৰূপহীজানটো মানে প্ৰব্লেমটো কি হৈছে ৰূপহীজানটো যিমান তলত আছিলে তাতকে NHIDCLৰ যিটো পুল বনালে সেইটো ওপৰ কৰি দিলে পানীটো নোহোৱা হৈ গ'ল সেইকাৰণে গোটেই কৃত্ৰিম বান হৈছে এতিয়া NHIDCLৰ কাৰণেও অৰ্থাৎ এই ফ'ৰলেনটো বনাই থকাৰ কাৰণেও আমাৰ শিৱসাগৰৰ বহুত ঠাইত এনেকুৱা ধৰণে মানে আপোনাৰ আৰ্টিফিচিয়েল ফ্লাড হৈ গৈছে সেই ফ্লাডটোৰ কাৰণে মই এতিয়াই NHIDCLৰ ইয়াৰ যিজন আমাৰ কি কয় ইনচাৰ্জ মানে তেওঁ অসমৰ হেড নৰ্থ ইষ্টৰ হেড তেওঁৰ কি বুলি কয় আমাৰ নৰ্থ ইষ্টৰ হেডজন NHIDCLৰ GM জেনেৰেল মেনেজাৰ মই তেওঁৰ লগত অলপ আগতে
দুটামান কথা লৈ পাতিছিলোঁৱে এতিয়া আকৌ এই অঞ্চলটোৰ কথাক লৈ পাতিম ইয়াৰ আগতে আচলতে সেই আপোনালোকে দেখিছিলে যে আমাৰ টাউনৰ যিটো পানী যমুনাই দি ওলাই আহে সেইটো তেওঁলোকে বনোৱা নাছিলে সেইটো মই আকৌ হাল্লা হুলস্থুল কৰি তাৰ পানীটো ওলাই যাবৰ কাৰণে সেইটো বনোৱালোঁ সেইটো পাৰ হৈ গৈ আমাৰ গাহৰিকটা তিনিআলি বুলি যিটো কয় তাৰ পাৰ হৈ গৈও আৰু এটা প্ৰব্লেম হৈছিলে সেইটো মই চিজিল কৰিলোঁ এতিয়া এই অঞ্চলটোৰ পানী আকৌ এতিয়া প্ৰব্লেম হৈছে এই অঞ্চলটোৰ পানীৰ কাৰণে মই এতিয়া জেনেৰেল মেনেজাৰৰ লগত GMৰ লগত কথা পাতিম আৰু নিশ্চিতভাৱে এইটো কাম কৰাই ল'ম আৰু যদি নকৰে NHIDCLকো দিগদাৰ দিম কথাটো সেইটোৱে গতিকে নিশ্চিতভাৱে এখেতসকলৰ এই সমস্যাটোৰ সমাধান আমি কৰিম আৰু মই ONGC অফিচাৰসকলক কৈ দিছোঁ যে ইয়াৰ মানুহৰ কাৰণে স্থানীয় মানুহৰ কাৰণে তেওঁলোকে CHR টকা খৰচ কৰিব লাগে কিন্তু খৰচ নকৰে এতিয়া আজি তেওঁলোকে খৰচ কৰিম বুলি কৈছে সকলোৰে সন্মুখত তেওঁলোকক জবাবদিহি কৰিছোঁ অফিচাৰ্ছ হিচাপে ONGCক জবাবদিহি কৰিছোঁ ONGCক শিৱসাগৰে দিছে অকল কিন্তু একো পোৱা নাই আগতে ONGCয়ে গাঁৱে গাঁৱে আমাৰ শিৱসাগৰৰ মানুহক চাকৰি দিছিলে আজিকালি গোটেই খাতবিলাক প্ৰাইভেট কৰি দিয়াৰ পাছত এজনো মানুহে চাকৰি নাপায় শিৱসাগৰ যিটো পায় ৰিগত প্ৰাইভেট চাকৰি সেইটোতো একো লাভ নাই গতিকে ONGCৰ চাকৰি আমাৰ শিৱসাগৰত নাইকিয়া হৈ গৈছে কিন্তু তেওঁলোকৰ উৎপাতটো আমাৰ আগতকৈ বাঢ়িছে হয়নে নহয় আগতে যি ধৰণে মৰম কৰে ONGCয়ে সেইটো নাই আৰু গতিকে এতিয়া আমি ONGCকো আমি তকলিফ দিব লাগিব তেওঁলোককো আমি ডিষ্টাৰ্ব দিব লাগিব তেওঁলোকে আমাক ডিষ্টাৰ্ব দি আছে মই চাই আছোঁ বহুত দিন চাই আছোঁ তেওঁলোকে কোনো কাম ৰাইজৰ কৰি নিদিয়ে খালি প্ৰব্লেমটো ঠিকেই কৰি থাকে গতিকে ONGCৰ EDক আজি জনাই দিয়া হৈছে সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে যদি নকৰে ব্যৱস্থা লোৱা হ'ব আমাৰ এতিয়া তিনিখন মানে গাঁৱৰ মানে পথাৰৰ সমস্যা হৈ আছে 1 নম্বৰতে হৈছে আমাৰ বৰপথাৰ 2 নম্বৰতে আমাৰ চুতীয়া পথাৰ 3 নম্বৰতে হৈছে আপোনাৰ এইখন কলখা পথাৰ তিনিখন পথাৰৰ পানীটো আহি আমাৰ বৰ্তমান এতিয়া ইয়াতে ষ্টক হৈছে গতিকে যিহেতু বৰপথাৰত ষ্টক হোৱাৰ কাৰণে মানে কি আমাৰ যিটো আমাৰ 4 লেণ্ডৰ ড্ৰেইন আছিলে সেই ড্ৰেইনটো বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ ফলত সেই পানীটো গৈ পিনি মানে নামদাং শিলসাগৰ তাত পৰিছিলে এতিয়া বস্তুটো বন্ধ হৈ যোৱাৰ ফলত আমাৰ এইটো পানী সমস্যা এতিয়া দূৰ কৰিব পৰা নাই গতিকে আমি এইটোৱে জনাওঁ যে আমাৰ সমস্যাটো দূৰ কৰিবৰ কাৰণে পানীখিনি আউট কৰিব লাগে সেইটোৱে আমাৰ বৰপথাৰ আৰু এখন চুতীয়া পথাৰ আৰু ৰূপহী মুখত আছে এখন পথাৰ এখন কলখা পথাৰ বুলি কলখোৱা পথাৰ গতিকে এই তিনিখন পথাৰতে এতিয়া পানী আপুনি যিটো অৱস্থাত আছে দেখিলে ভয় খাব ইমান গেলা পানী সজুতিত আপুনি থাকিব নোৱাৰে কাৰণটো হৈছে পানী সদায় এনেকে হৈয়ে আছে বৰষুণ দি আছে হৈ আছে ওলাই যোৱা ব্যৱস্থা নাই কোনো পধ্যে নাই আপুনি এইটো ৰাস্তা বলিয়াঘাটেদি সোমালে তাৰ ৰাস্তাইদি পাৰ হৈ আছে এইফাললৈ পানীটো ওলাই নাযায় মানে ৰূপহী এইটো ৰাস্তাটো ৰূপহীখন নাই ৰূপহীখন বন্ধ হৈ গ'ল মাটি দি দিলে 4 লাইনৰ মানুহে পুতি পেলালে যিটো পানীয়েদি গৈ দিখৌমুখত পৰিছেগৈ শিৱসাগৰ ৰংঘৰ চাৰিআলি সেইফালৰ পৰা ওলাই আহি পথাৰে আহি নামদাং হৈ দিখৌত পৰিছে দিখৌ পাৰ কৰি এতিয়া দিখৌমুখ পাইছেগৈ এতিয়া পানী এতিয়া নাযায় সেইটো বন্ধ হৈ যোৱাৰ কাৰণে নাযায় গতিকে এতিয়া সেইটো খুলি দিয়া ব্যৱস্থাটো কৰিলে আমাৰ সুবিধা হ'ব এই তিনিখন পথাৰত আমি এতিয়া খেতি কৰিব নোৱাৰো এই অৱস্থা হৈ আছে আমাক তাকে ক'লো এয়াকে কৈ মোৰ আমাৰ ঠাইখনৰ নাম বলিয়াঘাট পথলিয়াল হয় GGS 1ৰ কাষতে আমাৰ এই বলিয়াঘাট পথলিয়াল গাঁও আৰু বৰপথাৰ আমাৰ এতিয়া সমস্যা হৈছে অকল পানীৰ সমস্যা কাৰণ 4 লাইনে আমাৰ ৰূপহীজান বন্ধ কৰি দিলে ONGCয়ে ৱালৰ তলেদি মনে পাইপ দি পেলাই আমাৰ পথাৰলৈ তেল পানী ডেইলি পেলাই থাকে আৰু আমাৰ ধান দাই থৈ অহা জানুৱাৰী মাহৰ আগমুহূৰ্তত আমাৰ ধান দোৱা মুঠি আমি আনিব নাপাওঁ ONGCয়ে মনে আমাৰ ইয়ালৈ তেল পানী খুলি দি পেলাই সেই ধান পাছদিনাখন আমি দাই থৈ অহা ধান আমাৰ তল গৈ থাকে এতিয়াতো আমাৰ 2-3 বছৰ খেতিয়ে নাই আমাৰ এই পানীৰ সমস্যা সদায় হৈয়ে আছে আৰু এতিয়াও আমাৰ ৰাস্তা পদূলি ঘৰ দুৱাৰ চব তল গৈ আছে বাৰী ঘৰত যিমান কল বন আছে চব ঠুকাই কল ভাগি ছিগি জহি পৰি গৈছে কাৰণটো আমাৰ ONGC তেল পানীৰ পৰা বেছি হৈছে কাৰণ তেলৰ ভাপে আমাৰ সকলো ধ্বংস কৰি পেলাইছে সেইখিনি যাতে আমাৰ মানুহৰ বেমাৰ বিঘিনি কোনো নুগুচা হৈছে চাইলেণ্ডৰ সেই 4 লাইনৰো আমাৰ ৰূপহী জানটো বন্ধ কৰি দিলে নাই সেই জানটো আমাক খুলি দিয়ক জলদি আৰু এই তেল পানী বন্ধ কৰক এই ৰাস্তাটো আমাক বনাই দিয়ক এইটো দুবৰী ৰাস্তা বুলি কয় এই দুবৰী ৰাস্তাটো আমাৰ বনাই দিয়ক চৰকাৰে আৰু ধৰক ONGCয়ে বনাই দিয়ক
ফ'ৰ লাইনে বনাই দিয়ক নাজানো আমাৰ এইটো ৰাস্তা বনাই দিয়ক তেওঁলোকে সকলোখিনি আমাৰ ক্ষতি সাধন কৰিছে সকলো তেওঁলোকৰ পৰাই আমাৰ সমস্যা হৈ আছে আৰু আমাৰ স্কুললৈ যাব নোৱাৰে ল'ৰা ছোৱালী আজি মেডিকেল যাব নোৱাৰে ধৰক আজি প্ৰেছাৰটো জুখিব লাগে ইমান প্ৰেছাৰ এইখিনি বাঢ়ি আছে ঘৰত মানুহো নাই ময়ো অকলশৰীয়া মানুহ কিন্তু এইটো ৰাস্তাই মানে একাঠো পানী যাব নোৱাৰো আজি প্ৰেছাৰ চুগাৰ চাবগৈ দেখুৱাব নোৱাৰো সৌখন মেডিকেল থাকোঁতে কাৰণ এই ৰাস্তা পদূলি তল গৈ থকাৰ কাৰণে বিশেষ সেই পানীখিনিয়ে আমাৰ সজুতি হৈ গোটেই ভৰি আপোনালোকক দেখাবলৈ লাজ লগা মানে আমি এই পানীত অহা যোৱা কৰোঁতে আমাৰ ঘৰতো আমাৰ পানী আমি তেল পানীৰ পৰা আমাৰ সজুতি কাৰতি আমাৰ চকু অসুখ বিসুখ কৰে তেলৰ গোন্ধ সদায় কৈ আছো যে দৰ্জা খিৰিকী খুলিব নোৱাৰো ৰাতিপুৱা সমস্যাৰ সমাধান আমাক জল্দি আজিকালিৰ ভিতৰত কৰি দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত